হয় নমস্কাৰ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি যি কোকৰাঝাৰ কাণ্ড, যি কোকৰাঝাৰক মানে এটা অপ্ৰীতিক ঘটনা, যিটো এজন মানুহ তাতে গাড়ীত এক্সিডেণ্ট হ'ল, তাৰপিছত এজন পাব্লিকে ৰাজহুৱাভাৱে যিটো অত্যাচাৰ, নিৰ্মমভাৱে অত্যাচাৰৰ পিছত মৰি গ'ল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা খুব দুখ প্ৰকাশ কৰিছোঁ আৰু এইটো নিন্দনীয়, য'ত মানে আজি সভ্য সমাজে আমি একেলগে মিলি, যি বড়ো জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠী একেলগে মিলি আমি একেখন BTC হওক অসমত বসবাস কৰি আছোঁ। তো আমি অসমৰ প্ৰশাসনক আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক অনুৰোধ কৰিম যে কোনো অপ্ৰীতিকৰ ঘটনা, আদিবাসী গাঁও বা বড়ো গাঁও কোনো ধৰণৰ এনেকুৱা জ্বলাজ্বলি বা ঘৰ ভাঙা ভাঙি এইটো বন্ধ হ'ব লাগে আৰু যি দোষী উচিত দোষীক শাস্তি দিব লাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান কৰিছোঁ। আৰু শান্তিপূৰ্ণভাৱে আমি এই যি মূল দোষী এওঁক ওলাব লাগে বুলি আহ্বান কৰিছোঁ অসম চৰকাৰ বা জিলা প্ৰশাসন, কোকৰাঝাৰ জিলা আৰু অসমৰ প্ৰশাসন বিভাগকো আমি আহ্বান কৰিছোঁ যে অতি শীঘ্ৰে এইটো বন্ধ হ'ব লাগে, যে যি হত্যাকাৰী বা যি মাৰিছে, যি মাৰ্ডাৰ কৰিছে, ইয়াকহে এৰেষ্ট কৰিব লাগে।